BTR চিফ প্ৰমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ড CM কাপ এই নামাকৰণেৰে আজি গোটেই BTR অঞ্চলত প্ৰত্যেক VCDC লেভেলত তাৰপিছত সমষ্টি লেভেলত তাৰপিছত কাউন্সিল লেভেলত এই খেলখন অনুষ্ঠিত কৰিব আৰু এতিয়া এই VCDC লেভেলত এই খেলখন হৈ আছে। এতিয়া আজি এই চিমলিগুৰি প্ৰাইমাৰীৰ অৰ্থাৎ চিমলিগুৰি VCDCৰ আণ্ডাৰত আজি এই খেলখন অনুষ্ঠিত হৈছে। ইয়াত মানে 4টা টিমে এই খেলত যোগদান কৰিছিলে আৰু এতিয়া এই ফাইনেল গেমলৈকে অনুষ্ঠিত হৈছে। গতিকে বড়োলেণ্ড যিটো CM কাপ সেইটো বহুত এটা উদ্দেশ্য লৈ পেলাই বহল এটা উদ্দেশ্য লৈ পেলাই আজি আমাৰ BTR অঞ্চলত যিমানখিনি খেলুৱৈ এই খেলুৱৈসকলক মানে উদগনি দিয়াৰ কাৰণে তেওঁলোকক মানে প্লেয়াৰ হিচাপে গঠন কৰাৰ কাৰণে যে যি খেলখন অনুষ্ঠিত কৰা হৈছে সেইটো আমাৰ BTR চিফ প্ৰমোদ বড়োৰ এইটো এটা সপোন হয় যে যুৱক যুৱতীসকলক খেল জগতত মানে আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত মানে প্ৰতিযোগিতা কৰাৰ কাৰণে যি এটা প্ৰচেষ্টা সেইটো হাতত লৈছে। গতিকে মই ধন্যবাদ জনাইছোঁ আমাৰ BTR চিফ মাননীয় প্ৰমোদ বড়ো ছাৰলৈ। গতিকে ময়ো আশা ৰাখিছোঁ আজি তেখেতৰ যি মহৎ এটা উদ্দেশ্য লৈ পেলাই যুৱক যুৱতীসকলক মানে খেল জগতটো আগুৱাই নিবৰ কাৰণে যি এটা প্ৰচেষ্টা তেখেতে হাতত লৈছে সকলো মানে খেলুৱৈ লগতে আমাৰ ৰাইজেও সেইটো মানে সহায় সহযোগিতা যাতে কৰিব সেইটো মই আহ্বান জনাইছোঁ। গতিকে আজি যে চিমলিগুৰি VCDCৰ আণ্ডাৰত যিখন খেল হৈছে অনুষ্ঠিত কৰিলে ইয়াত যিসকলে মানে অংশগ্ৰহণ কৰিলে এই টিমসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই খেলখন চলাই নিয়াৰ কাৰণে পৰিচালনা কৰি VCDC চেয়াৰমেন লগতে যিসকল মানে কৰ্মীবিলাকে কাম কৰি পেলাই এই খেলটো দিয়াৰ কাৰণে যি মানে আজি হাতত ল'লে সেইকাৰণে তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ আৰু সকলো BTR বাসী ৰাইজে এই যিটো আমাৰ বৰ্তমান BTR চিফ প্ৰমোদ বড়োৰ যিটো সপোন যিটো মিছন আৰু ভিজন সেইটো সাৰ্থক কৰিব কৰাত যাতে সকলোৱে মানে ইয়াত অংশগ্ৰহণ কৰে মই সেইটো আহ্বান কৰিছোঁ আৰু সকলোলৈ ভালধৰণে যাতে এই খেলটো হৈ যাওক সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি কোনো এটা মানে ৰাইজত সেইটো দেখা পোৱা নাই, কোনো এটা কাউন্সিলত এইটো দেখা পোৱা নাই যে প্ৰমোদ বড়োৱে যে সকলো জনগোষ্ঠীক লৈ পেলাই যিটো কাম কৰিবলৈ তেখেতে বিচাৰিছে সকলো জনগোষ্ঠীক আঁকোৱালি লৈ পেলাই যিটো অধিকাৰ দিবলৈ তেখেতে মানে যিটো সিদ্ধান্ত লৈছে যিটো ভিজন ডকুমেণ্টছ সেই ভিজন ডকুমেণ্টছে এটা প্ৰমাণ দিছে যে এইটো মুখেদি নহয় তেখেতে লিখিত আকাৰে এটা আশ্বাস দিছে যে সকলো জনগোষ্ঠীৰ যাতে শান্তিভাৱে সকলো জনগোষ্ঠীৰ কলা সংস্কৃতি ভাষা ধৰ্ম যাতে মানে সকলোৱে একেলগ যাতে উন্নত হ'ব পাৰে বা সকলোৱে আগবাঢ়িব পাৰে সকলো অধিকাৰ যাতে পাব পাৰে সেইটো লিখিত আকাৰে তেখেতে এটা ভিজন ডকুমেণ্টছ উলিয়ালে আৰু এইটো মিছনলৈকে তেখেতে নিবলৈ বিচাৰি আছে যে সকলো জনগোষ্ঠীৰ যি সমস্যা সেই সমস্যা যাতে সমস্যাই হৈ নাথাকে যাতে সমস্যাবিলাক যাতে সমাধান হয় প্ৰকৃত শান্তি আমাৰ BTR অঞ্চলত যিটো স্থাপন কৰিবলৈ তেখেতে মনস্থ কৰিছে সেইটো এটা মহান এটা উদ্দেশ্য হয়। গতিকে তাৰ কাৰণে মই তেখেতক মই মোৰ তৰফৰ পৰা মই ধন্যবাদ দিছোঁ আৰু সকলোৱে যাতে তেখেতৰ যিটো মিছন আৰু ভিজন তেখেতে কাম কৰিবলৈ হাতত লৈছে সকলোৱে যাতে সহযোগিতা আগবঢ়ায় মই সকলোকে আহ্বান জনাইছোঁ। VCDCৰ আমাৰ পানেৰী বাগানৰ 10 নম্বৰ এই বাগানৰ এই আজিৰ খেলৰ প্লেগ্ৰাউণ্ডত পোনপ্ৰথমে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি আমাৰ BTR চৰকাৰৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ এই BTRৰ 40টা সমষ্টিত আমাৰ যি ফুটবলৰ যি আমাৰ বড়োলেণ্ড CM ট্ৰফি বুলি নামাকৰণ কৰি ফুটবল মেচ ৰখা হৈছে। আজি তেনেকুৱাই আজি আমাৰ খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত চিমলিগুৰি VCDCটো আজি এই মেচটো ৰখা হৈছে। আজি ইয়াত মোক আমাৰ সন্মানীয় চেয়াৰমেন আৰু আমাৰ UPPL দলৰ সকলো বিষয়ববীয়াই মোক নিমন্ত্ৰণ দি যি মোক মান সন্মান দিলে আৰু এই খেলখন উদ্বোধন কৰিবৰ কাৰণে সুবিধা দিলে তাৰ বাবে আমাৰ UPPL দলৰ সকলো নেতৃবৃন্দক মই ধন্যবাদ দিছোঁ। আজি
আমাৰ ইয়াত এই বিটিয়াৰ অঞ্চলত আজি ফুটবলৰ যি প্ৰমোদ বড়ো ছাৰে যি ধৰণে কাম কৰিব লৈছে, ইয়াৰ উদ্দেশ্যই হৈছে আমাৰ বহুতো ভিতৰ গাঁওবিলাকত বহুত ভাল খেলুৱৈ আছে আৰু সেইকাৰণে VCDC লেভেলত বা গাঁও অঞ্চলত খেলবোৰ কৰি আৰু ভাল প্লেয়াৰবিলাকক বাছি উলিয়াই যাতে আমি এজন সুদক্ষ ভাল প্লেয়াৰ মানে গঢ় দিব পাৰোঁ আৰু যাতে আমাৰ ডিষ্ট্ৰিক্ট লেভেল বা কাউন্সিল লেভেল বা ষ্টেট লেভেল বা নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলৰ যাতে তেওঁলোকক মানে গঢ় দিব পাৰোঁ, তাৰ বাবে এই মানে ট্ৰফিটো ৰখা হৈছে। আৰু ইয়াত আমাৰ VCDC লেভেলত আজি ভাল যিবিলাকে ভাল দলে যি খেল প্ৰদৰ্শন কৰিব তেওঁলোকক চেম্পিয়ন হিচাপে 7,000 টকাৰ ট্ৰফি ৰখা হৈছে, ৰানাৰ্ছ আপক 5,000 টকাৰ ট্ৰফি ৰখা হৈছে আৰু যি ভাল খেলুৱৈ এজন আমি নিৰ্বাচিত কৰিম তেখেতক 2,000 টকাৰ মাননি দিয়া হৈছে। তাৰপিছত আমাৰ ইণ্টাৰ VCDC যি দলে আজি ভাল খেল প্ৰদৰ্শন কৰিব তেওঁলোকক আমি 10,000 টকাৰ মাননি দিয়াৰ ব্যৱস্থা কৰিছোঁ, ৰানাৰ্ছ আপক 7,000 টকা আৰু ভাল যোনে খেলুৱৈ হিচাপে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে তেখেতক আমি 3,000ৰ মাননিৰ ব্যৱস্থা ৰাখিছোঁ।